হিমন্ত জাহা মানুহ কয়লা খনিত সোমাই আছে হিমন্ত বিশ্ব দেৱলাল হিমন্ত আৰু যিসকল ব্যক্তি ইতিমধ্যে আমি তাত গৈছিলো তাত যেতিয়া কথা বতৰা পাতিছিলো পুলিচ প্ৰশাসন তাত আছিলে তেওঁলোকৰ লগত যেতিয়া কথা পাতিছিলো তেওঁলোকে যেতিয়া কৈছিলে যে তাত 9 জনতকৈও অধিক তেওঁলোকৰ মতে তেওঁলোকৰ তথ্য মতে 9 জনতকৈ অধিক আৰু শ্ৰমিক তলাত আবদ্ধ হৈ থকা বুলি তেওঁলোকে কৈছিল তাত কথা পাতোতে ৰাইজে কৈছিলে যে 25-30 জনৰ কম হ'ব নোৱাৰে চৰকাৰৰ দীঘলীয়া বক্তব্য নকওঁ বা দীঘলীয়াকৈ বক্তব্য নাৰাখো এইখন চৰকাৰৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় থকা মন্ত্ৰী কিছুমানে দেশত অসম দেশত তেওঁলোকৰ নেতৃত্বত সুশাসন চলি থকা বুলি কয় কিন্তু তেওঁলোকে যেতিয়াৰ পৰা নেতৃত্ব লৈছে অসমৰ ৰাইজে প্ৰত্যেকটো মুহূৰ্তত দেখি আহিছে যে এইখন চৰকাৰৰ সময়ত সুশাসন হোৱা নাই এইখন চৰকাৰৰ সময়ত অসমত কুশাসন চলিছে অসমত সিন্ডিকেট ৰাজ চলিছে আমি অসম কংগ্ৰেছ দলে ৰাইজৰ হৈ প্ৰত্যেকটো মুহূৰ্ততে সিন্ডিকেট ৰাজৰ কথাবিলাক আমি কৈ আহিছিলো চৰকাৰখনৰ কামখাৰ নাই সৰু খুৰা এজন তাত যিজনে এই কয়লাৰ খনিটো চোৱা চিতা কৰিছিলে বিনুস নুনিসাক তেওঁলোকে গ্ৰেপ্তাৰ কৰি এখন বেলেগ ধৰণৰ নাটক অসমৰ ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি দল তোমালোকৰ যদি সাহস আছে ইমান দিনে যে তাত তোমালোকৰ চকুৰ আগত ডিসি এসপিৰ সন্মুখত 2 নম্বৰী চালানেৰে তাত কয়লাৰ খনন হৈছিলে এটা দুটা কয়লা খনন নহয় তাত আপোনালোকৰ ইয়াৰে সংবাদ কৰ্মীসকল তালৈ গৈছে দেখিছে যে ৰেড মাইনিং কেনেদৰে হৈছে তাত সংবাদ মাধ্যমে এই কথা জানে যে অসমৰ ৰাইজৰ স্বাৰ্থতে তেওঁলোকে কাম কৰিব চৰকাৰ আজি আছে কাইলৈ নাই কিন্তু সংবাদ মাধ্যম জীয়াই থাকিব লাগিব সেই কথা সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলে জানে সেইবাবে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাক অসমৰ সংবাদ মাধ্যমে ভয় নকৰে আজি দেখিব ৰাতিপুৱাৰ পৰা অসমৰ সংবাদ মাধ্যমে লাইভ টেলিকাষ্ট কৰিছে ভূপেন বৰাদেৱৰ বাইট হৈছে অসমৰ জিলাই হোৱা সকলো ধৰণৰ কাৰ্যসূচী এই ভ্ৰষ্টাচাৰী চৰকাৰৰ ভ্ৰষ্টাচাৰ উদঙাই অসমৰ সংবাদ মাধ্যমে লাইভ কৰিছে তাৰ কাৰণ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে পীযুষ হাজৰিকাৰ টকালৈ তেওঁলোকে লুট নকৰে আৰু সেইবাবে অসমৰ সংবাদ মাধ্যমক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই মৃত্যু হত্যা অবৈধ বনজ সম্পদ অবৈধ খনিজ সম্পদ লুণ্ঠনৰ অপৰাধত চৰকাৰ অপৰাধী CBI মৌন CBI চকুত ক'লা কাপোৰ বান্ধি থৈছে অসম পুলিচ উমৰাংচুত DC কমিশনাৰ উমৰাংচুৰ SP বিজেপি গোলাম দেৱলাল গাৰুচা গোলামলৈ পৰ্যবেক্ষিত হৈছে আমি বিচাৰিছোঁ তেওঁলোকে ৰাজধৰ্ম পালন কৰক চৰকাৰে তেওঁলোকক ৰাজধৰ্ম পালন কৰিবৰ কাৰণে বাধ্য কৰক আৰু মানুহৰ CBI ওপৰত পুলিচৰ ওপৰত আস্থা হেৰাইছে সেইকাৰণে আমি কৈছোঁ সত্যৰ সন্ধানত কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন আমাৰ ৰাইজৰ দায়িত্ব আমাৰ অসম আমি বচাব লাগিব আমাৰ অসমৰ প্ৰাকৃতিক আৰু খনিজ সম্পদ আমি বচাব লাগিব সেইকাৰণে আমি ৰাইজলৈ এখন গুহাৰি দিছোঁ আমি ৰাইজলৈ এখন গোটেই অসমৰ গাঁৱে গাঁৱে আজি প্ৰত্যেক জিলাই আজি অৱস্থান ধৰ্মঘট হৈছে আৰু আজি ৰাতিপুৱাৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বুথে এই গুহাৰি ৰাইজৰ ঘৰত পাই যাব সেইকাৰণে আমি ৰাইজক জাগ্ৰত কৰিছোঁ যে ৰাইজ এইগৰাকী হিমন্ত বিশ্ব শৰ্মা য'ত কয়লা সিন্ডিকেট য'ত হিমন্ত বিশ্ব শৰ্মা ত'ত দেৱলাল গাৰুচা য'ত হিমন্ত বিশ্ব শৰ্মা ত'ত হিমন্ত বিশ্ব শৰ্মা য'ত কয়লা সিন্ডিকেট ত'ত গতিকে এই কথা এতিয়া প্ৰমাণ হ'বলৈ বাকী নাই এই কথা ৰাইজে বুজিবলৈ বাকী নাই কিন্তু এটা বিচাৰ লাগিব যে সুপ্ৰিম কোৰ্টৰ আদেশ অৱমাননা কৰা অসমৰ সম্পদৰ ওপৰত অবৈধ লুণ্ঠন চলোৱা অসমৰ ৰাইজৰ ৰাজহ
তেজ খুহি খোৱা এই মানুহখিনি বিচাৰ লাগিব আৰু যেতিয়ালৈকে বিচাৰ নহ'ব এই আন্দোলন তৃণমূল পৰ্যায়লৈকে লৈ যোৱা হ'ব। মুখ্যমন্ত্ৰী যাবলৈ সৎ সাহস নাই। মুখ্যমন্ত্ৰী চিণ্ডিকেটৰ লগত জড়িত। মুখ্যমন্ত্ৰীয়ে যিজন কোল্ডছ এণ্ড মাইন্স মিনিষ্টাৰ দিছে, যিদিনাখন মন্ত্ৰী শপত গ্ৰহণ কৰিছে সেইদিনাখনেই বিভিন্ন চেনেলত ওলাইছিলে যে তেওঁ নিজে কয়লা চিণ্ডিকেটত জড়িত। গতিকে মুখ্যমন্ত্ৰী এই শ্ৰমিকৰ প্ৰতি তেওঁৰ চকুপানী নোলায়। এতিয়া অসমৰ মানুহৰ চকুপানীৰ মূল্য মুখ্যমন্ত্ৰীৰ ওচৰত নাই। মুখ্যমন্ত্ৰীৰ কাৰণে কয়লাৰ দাম বেছি, শ্ৰমিকৰ দাম কম। মুখ্যমন্ত্ৰীৰ কাৰণে এই কয়লা আচল বস্তু। অসমীয়া জাতি, অসমীয়া ৰাইজ জাতি মাটি ভেটি হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি দিছে। এই কথা আমি আৰু মানি নলওঁ।